হাই বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল। আজি আমি ডিসকাস কৰিম জেনাৰেল সায়েন্স কম্পিটিটিভ এক্সাম লেভেলৰ কুৱেশ্যন পেপাৰ। সো জেনাৰেল সায়েন্সৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন পেপাৰ আহে তাকে আমি আজি ডিসকাস কৰিম। যদি ভিডিওটো ভাল লাগে সাবস্ক্ৰাইব কৰি দিব। সো লেটস স্টার্ট। আমাৰ ফাৰ্স্ট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য সেল ইন দ্য বডি ডেট এনগাল্ফ ফৰেন পাৰ্টিকল লাইক বেক্টেৰিয়া। যে আমাৰ বডিত কোনটো সেলে আছে যে যিকোনো ব্যাকটেরিয়া বা ফরেন পার্টিকল মানে বাহিৰৰ বস্তু বাহিৰৰ হার্মফুল বস্তু গেলে ই কি কৰে সেই বস্তুটোক গিলি পেলায়। ধৰক এনেকুৱা একটা ব্যাকটেরিয়া আমাৰ ভিতৰত সোমাইছে, ই লগে লগে কি কৰিব সেলটো তাতে যাই পেলাই এই ব্যাকটেরিয়াটোক গিলি থব। গিলি থোৱাৰ লগে লগে কি হ'ব এই ব্যাকটেরিয়াটোক মাৰি পেলাব। তো আমাৰ আনসাৰ হৈছে ফেগোসাইট। ফার্স্ট অপশন এ ফেগোসাইট। ফেগোসাইটে কি হয়, it protect body by ingesting harmful foreign particles। যে যিকোনো ফরেন পার্টিকল যদি আমাৰ বডিৰ ভিতৰত সোমায় ইয়াক কি কৰিব এনগাল্ফ কৰি দিব। আৰু এই ইনফেকশ্যনৰ সময়ত কি হ'ব এটা কেমিকেল সিগনেল ওলাব। ইয়াৰ পৰা ধৰক ফরেন পার্টিকলটো আমাৰ বডিৰ যিকোনো অংগ এটাত সোমালে ই কি কৰিব ইয়াৰ পৰা কেমিকেল সিগনেল এটা ৰিলিজ হ'ব। ৰিলিজ হোৱাৰ লগে লগে আমাৰ বডিয়ে গম পাব চেলে ই যাই পেলাই ফেগোসাইটে কি কৰিব ইয়াক গিলি পেলাই মাৰি পেলাব। আমাৰ নেক্সট কুৱেশ্যনটো 2 number question is how much number of muscle present in a human body। যে কিমানটা আমাৰ বডিত মাসল আছে, যে মাংসপেশী কিমানটা আছে। সো আমাৰ আনসাৰ হৈছে সরি দোস্ত বন্ধুসকল ইয়াত ভুল হৈছে, আনসাৰ হ'ব লাগে 339। নেক্সট কুৱেশ্যন আমাৰ What is the lifespan of RBC? RBC lifespan কিমান হয়? So আমাৰ আনসাৰ হৈছে কি 120 days। কিমান 120 days। অপশন ডি। আমাৰ RBC যেনেকৈ আমাৰ ব্লাড সেল কি আছে, এটা আছে RBC দেন WBC আৰু এটা আছে প্লেটলেট। RBC কি কৰে ই আমাৰ অক্সিজেনেটেড ব্লাড মানে অক্সিজেন থকা ব্লাডটো ই কেৰি কৰে লৈ যায় লাংৰ পৰা হাৰ্টলৈ। আৰু WBC কি কৰে ই প্ৰটেক্ট হোৱাইট ব্লাড সেল, ইয়াৰ নাম হ'ল হোৱাইট ব্লাড সেল। ই কি কৰে আমাৰ বডিটোত যিকোনো যদি হাৰ্মফুল বেক্টেৰিয়া বা ভাইৰাছ যায় ই তাক লগত ফাইট কৰি তাক মাৰি পেলায় আৰু আমাক সুস্থ ৰাখে। সো আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 4 নাম্বাৰ অফ ৰিবস ইন এ হিউমেন বডি। হিউমেন বডি কেইটা ৰিবস আছে? সো আমাৰ আনসাৰ হৈছে অপশন বি 24। কেইটা 24 আছে। ৰিবস গিলাকে কি কৰে আমাৰ ইন্টাৰনেল অৰ্গান যিগিলা ভিতৰৰ অংগ আছে হাৰ্ট লাং এইবিলাকক কি কৰে বচাই ৰাখে। সো আমাৰ নেক্সট কুৱেশ্যনটো হৈছে Who is the smallest flightless bird? So ইয়াৰ ভিতৰত কোনটো স্মলেষ্ট ফ্লাইটলেছ বাৰ্ড হয়? তো আমাৰ আনসাৰটো হৈছে ইয়াতে আমাৰ ফটোটো দি আছে, এইটো বাৰ্ড হ'ল আনসাৰটো এ কিউই। এইটো কিউইটো ক'ত পোৱা যায়? ই নিউজিলেণ্ডত পোৱা যায়। দেন আমাৰ নেক্সট কুৱেশ্যন হৈছে সৰলজি ইজ দ্য ষ্টাডি অফ। সৰলজি কিহৰ ওপৰত ষ্টাডি কৰে? সো আমাৰ আনসাৰ হৈছে কি যে লিজাৰ্ডৰ ওপৰত ডিসকাস কৰে। কিহৰ ওপৰত? লিজাৰ্ড। দেন আমাৰ কুৱেশ্যন নম্বৰ 7 হৰমন আর প্ৰডিউসড বাই। যে হৰমন কোনে প্ৰডিউস কৰে? হৰমনবিলাক আমাৰ বডিত যিবিলাক হৰমন আছে এইবিলাকে কোনে প্ৰডিউস কৰে? সো আনসাৰ হৈছে এন্ডোক্ৰাইন গ্ল্যান্ড। আৰু আমাৰ যে এইটো দিয়া আছে পিটুইটৰি গ্ল্যান্ডটো কি হয় আমাৰ মাষ্টাৰ গ্ল্যান্ড হয়। কি বুলি কয়? মাষ্টাৰ গ্ল্যান্ড। ই কি কৰে আমাৰ সব হৰমোনাল কন্ট্রোল বিলাকে কি কৰে পিটুইটৰি গ্ল্যান্ডে কন্ট্রোল কৰে। আৰু এন্ডোক্ৰাইন গ্ল্যান্ডৰ ভিতৰত গুটিকেইটা হয়। সো নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নৰ্মেল ভ্যালু অফ ব্লাড সুগাৰ? আমি সবে জানো নৰ্মেল ভ্যালু অফ সবৰে আজিকালি সুগাৰ হৈ আছে। তো নৰ্মেল ভ্যালু অফ ব্লাড সুগাৰ কিমান?
80 to 120 mg per 100 ml of blood. So option A is correct. One next question. Question number 9. Which of the following carries impure blood? এই অপশন বিটাৰ ভিতৰত কোনে ইম্পিউৰ ব্লাড কেৰি কৰে? সো আমাৰ এইটো হাৰ্ট আছে, এই হাৰ্টত আছে এইটো কি পালমোনাৰী, আপোনাৰ পালমোনাৰী আৰ্টাৰী আছে, পালমোনাৰী ভেইন আছে, তাৰপিছত কি আছে এৰোটা আছে, সুপিৰিয়ৰ ভেনা কভা আছে। ইহঁতৰ বেলেগ বেলেগ কাম আছে। কি কৰে আমাৰ আনসাৰটো ইয়াৰ অপশনটোৰ আনসাৰ হৈছে পালমোনাৰী আৰ্টাৰী। পালমোনাৰী আৰ্টাৰীয়ে কি কৰে পালমোনাৰী আৰ্টাৰী কেৰি কি কৰে এইটো পালমোনাৰী আৰ্টাৰী কি কৰে যে ডি অক্সিজেনেটেড ব্লাড য'ত অক্সিজেন নাথাকে কাৰ্বন ডাই অক্সাইড ব্লাড থাকে এই ব্লাডটো হাৰ্টৰ পৰা হাৰ্ট টু লাঙলৈ কিহলৈ লাঙলৈ কেৰি কৰে। আৰু আমাৰ যেটো আছে পালমোনাৰী ভেইন এইটো পালমোনাৰী ভেইন কি কৰে carry oxygenated blood from lung to heart. আৰু আমাৰ যেটো এৰোটা আছে এৰোটাই কি কৰে carries oxygenated blood from heart to all part of the body. এই এৰোটাই দি কি কৰে আমাৰ বডিৰ চাৰিওফালে অক্সিজেনগুলা বিয়পাই দিয়ে। আৰু এই সুপিৰিয়ৰ ভেনা কভা যে আছে এই ভেনা কভা দিয়ে কি কৰে এই ডিঅক্সিজেনেটেড ব্লাডগুলা আমাৰ কত লৈ যায় বডিৰ পৰা বডিত যিমানকেইটা অক্সিজেন মানে ডিঅক্সিজেনেটেড ব্লাড হয় এই বডিৰ পৰা হাৰ্টলৈকে কেৰি কৰে। সো আমাৰ নেক্সট কুৱেশ্যন হু পাৰফৰ্ম দ্য ৱৰ্ল্ড ফাৰ্ষ্ট হাৰ্ট ট্ৰান্সপ্লান্ট ৱৰ্ল্ডৰ ফাৰ্ষ্ট হাৰ্ট ট্ৰান্সপ্লান্ট কোনে কেৰি কৰিছিল? সো আমাৰ আনসাৰ হৈছে ক্ৰিষ্টিয়ান বেনাৰ্ড। কি অপশন সি ক্ৰিষ্টিয়ান বেনাৰ্ড। দেন আমাৰ নেক্সট কুৱেশ্যন ৰাষ্টিং ইজ এন ... ৰিয়েকশ্যন ৰাষ্টিং এটা কেনেকুৱা ৰিয়েকশ্যন হয়? সো আমাৰ আনসাৰ হৈছে কি অক্সিডেশ্যন ৰিয়েকশ্যন। আমাৰ অক্সিডেশ্যন ৰিয়েকশ্যনত কি হয় যে লছ অফ ইলেক্ট্ৰন হয় এটা ইলেক্ট্ৰন লছ কৰি দিয়ে আৰু ৰিডাকশ্যনত কি হয় এটা ইলেক্ট্ৰন গেইন কৰে। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 12 হুইচ অফ দ্য ফলোইং ইজ ইন লিকুইড ফৰ্ম এট ৰুম টেম্পাৰেচাৰ? তলত দিয়া গিটাৰ ভিতৰত কোনটো লিকুইড ফৰ্মত থাকে ৰুম টেম্পাৰেচাৰত? সো আমাৰ আনসাৰ হৈছে ফ্ৰান্সিয়াম অপশন সি। দেন কুৱেশ্যন নম্বৰ 13 সোডিয়াম মেটেল কিপড আন্ডাৰ যে সোডিয়াম মেটেলটো কিহত ৰাখা হয়? আমি সবে জানো যে সোডিয়াম হাইলি ৰিয়েক্টিভ হয় কি কৰে ওয়াটাৰ আৰু অক্সিজেনৰ লগত একদম পটককে বিক্ৰিয়া কৰি দিব পাৰে। সো ইয়াক কি হয় কেৰাচিনত ৰাখা হয় অপশন ডি। দেন আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 14 the gas usually filled in the electric bulb the electric bulb এটা গ্যাস কিয় দিয়া হয়? কাৰণ এই ফিলামেন্টটো যেটো আমাৰ ফিলামেন্ট থাকে টংস্টেন ইয়াক কি কৰে প্ৰটেক্ট কৰে সেইকাৰণে গ্যাস দিয়া হয়। ইউজুয়ালি কি গ্যাস ইউজ কৰা হয় আমাৰ অপশন এ কি নাইট্ৰোজেন গ্যাস। দেন কুৱেশ্যন নম্বৰ 15 which of the following metal forms an amalgam with a metal? তো কোনটো মেটেলে অ্যামালগাম ফর্ম করে? সো আমার আনসার অপশন বি মার্কুরি। দেন কোয়েশ্চন নাম্বার 16 দ্য মেজর কম্পোনেন্ট ইন এলপিজি। আমার যে এলপিজি সিলিন্ডার আছে এলপিজি সিলিন্ডারত মেজর কম্পোনেন্টটো কি হয় কি বস্তুটো এলপিজি সিলিন্ডারত থাকে? সো আমার আনসার অপশন বি বিউটেন। দেন কোয়েশ্চন নাম্বার 17 যে অক্সিজেন এন্ড ওজন আর অক্সিজেন আর ওজনটো কি হয়? সো আমার এত অপশন দিয়ে আছে এলোট্রপস দেন আইসোমার আইসোটপস এন্ড আইসোমার। আমার অপশন আনসার হয়েছে এলোট্রপস। এলোট্রপসটো কি হয় ডিফারেন্ট স্ট্রাকচার মডিফিকেশন হয় এলিমেন্টটো কি হ'ব একে হ'ব যেনেকৈ আমাৰ গ্ৰেফাইট আৰু ডায়মণ্ড আছে গ্ৰেফাইট এন্ড ডায়মণ্ড ইহঁতৰ কি হয়
এলিমেন্ট কিটা সেমে থাকে কিন্তু ইহঁতৰ স্ট্ৰাকচাৰটো বেলেগ বেলেগ হয় সেইকাৰণে ইহঁতে বেলেগ হৈ যায় আমাৰ আইসোটপস মানে ইয়াৰ কি আইসোটপ মানে কি আইসোটপস মানে হল আমাৰ যে সেম এটমিক নাম্বার থাকিব সেম এটমিক নাম্বার কিন্তু মাস কি হ'ব চেঞ্জ হ'ব যেনেকৈ কাৰ্বন এনেকৈ আপোনাৰ হেৰি আছে কাৰ্বনৰ আইসোটপ হ'ল কাৰ্বন 6 আৰু কাৰ্বন 12 আছে দেন আইসোবাৰ হ'ল কি ইয়াৰ সেম মাস নাম্বার ডিফারেন্ট এটমিক নাম্বার ইহঁতৰ কি হ'ব সেম মাস নাম্বার হ'ব কিন্তু এটমিক নাম্বাৰটো ডিফারেন্ট হ'ব এক্সাম্পল ক্লোরিন 37 and argon 37 so question number 18 number question to কি the noble gas used for the treatment of cancer যে ক্যান্সাৰৰ ট্ৰিট কৰিবৰ কাৰণে নোবেল গেছ যে ইউজ কৰে সেই নোবেল গেছটো কি হয় সো আমাৰ আনসাৰ হ'ল আর্গন এটু কেনেকৈ ট্ৰিট কৰে যে এই আর্গনটো একদম কি কৰে কুল কৰি ফেলে য'ত ক্যান্সাৰ হয় তাতে এই আর্গনটো কি কৰে স্প্ৰে কৰি দিয়ে বা লগাই দিয়ে তেতিয়া কি হয় আমাৰ যেটো ক্যান্সাৰ সেল আছে ক্যান্সাৰ সেলগিলা ড্যামেজ হৈ যায় কুলিং কৰি ফেলে দেন কোয়েশ্চন নাম্বার 19 which is the lightest gas যে লাইটেস্ট মানে সবতছে পাতল গ্যাসটো কি হয় সো আমার আনসার হইছে কি হাইড্রোজেন অপশন এ দেন আমার নেক্সট কোয়েশ্চন নাম্বার 20 what is the chemical name of laughing gasor chemical name কি সো আমার আনসার কারেক্ট অপশন হইছে নাইট্রাস অক্সাইড থ্যাংক ইউ যদি আপোনালোকে এই ভিডিওটোৰ পিডিএফ বিচাৰে তেনেহলে টেলিগ্ৰাম চেনেলটো জয়েন কৰি দিব আমাৰ টেলিগ্ৰাম চেনেলটোৰ নাম হৈছে ক্ৰেক the exam